নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মই প্ৰণপে ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে নলিনীবালা দেৱীৰ জীৱনী তেতিয়াহ'লে আহকচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মই দিয়া এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ আৰম্ভণি স্কুল কলেজৰ উপাধি নোহোৱাকৈ কাব্য ৰচনাত ব্ৰতী হৈ সাহিত্য অকাডেমীৰ দৰে সন্মানীয় আৰু গৌৰৱোজ্জ্বল বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অসমীয়া মহিলা কবিগৰাকীয়ে হ'ল নলিনীবালা দেৱী তেওঁৰ লিখনিবোৰ বীৰ প্ৰশস্তিমূলক জাতীয়তাবাদী আৰু আধ্যাত্মিক ভাৱধাৰাৰ তেওঁ মানুহৰ মাজত থকা প্ৰেম প্ৰীতি ত্যাগ আদৰ্শ আৰু শান্তিৰ পৰিৱেশত মুগ্ধ হৈ এইখন দেশতে তেওঁ আকৌ জনম লোৱাৰ হাবিয়াস কৰিছে এনেদৰে দুখীয়াৰ ভঙা পজা একোখনি তীৰ্থতাত একোখনি পুণ্যৰ আশ্ৰম মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ লওঁ যেন পুনৰ জনম জন্ম আৰু শৈশৱ নলিনীবালা দেৱীৰ জন্ম হৈছিল 1898 চনৰ 23 মাৰ্চৰ অসমৰ বৰপেটাত পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী নলিনীবালা দেৱীৰ শৈশৱকাল আছিল অতি সুন্দৰ তেওঁৰ উজান বজাৰৰ বংলাত দেখিছিল ফল ফুল শাক পাচলি মেটমৰা ধানৰ ভঁৰাল গোহালিত কুৰি দুকুৰি হিৰতি গাই কলা বগা বিলাতী ঘোঁৰাবাগী তেওঁৰ ঘৰৰ চৌহদত অনেক খেজুৰৰ গছ আছিল আৰু সেই খেজুৰৰ ৰস খাই তেওঁ সৰুতে বৰ তৃপ্তি পাইছিল তেওঁলোকৰ যাত্ৰা নামৰ এটা হাতী আছিল আৰু সেই হাতীতে সময়ে সময়ে নলিনীবালা দেৱীয়ে উঠিছিল তেওঁ সৰুতে খটখটি বগাই খুব ভাল পাইছিল তেওঁ কামাখ্যা মন্দিৰলৈ গ'লে খটখটি বগাইছিল তেওঁ নামেৰে অশ্বকান্ত উমানন্দ আৰু কুৰুৱা আদিলৈ গৈ আনন্দ লাভ কৰিছিল তেওঁলোকৰ পৰিয়ালে কুৰুৱা বালিলৈ প্ৰায়ে বনভোজ খাবলৈ গৈছিল তাৰ পালিত তেওঁ কাছৰ কণী বিচাৰিছিল আৰু কণী পালে সিজাই খাইছিল তেওঁ ডিব্ৰুগড়ৰ মোমায়েকৰ ঘৰলৈ যাওঁতে জাহাজেৰে গৈছিল জাহাজেৰে যাওঁতে তেওঁ নদীৰ দুয়োপাৰৰ দৃশ্যবোৰ অতিকৈ আকৰ্ষিত কৰিছিল তেওঁ সৰুতে গৰুৰ গাড়ীত উঠি উষানগৰ অগ্নিগড় গণেশ ঘাট মহাভৈৰৱ আদি চাই বিমল আনন্দ লভিছিল শিক্ষা তেজপুৰৰ বঙলা বালিকা প্ৰাথমিক বিদ্যালয়তে তেওঁ প্ৰথম বিদ্যাৰম্ভ হয় সৰুতে তেওঁ গৃহ শিক্ষকৰ দ্বাৰা শিক্ষা লাভ কৰিছিল গোপাল কৃষ্ণ দে তেওঁৰ গৃহ শিক্ষক আছিল তেওঁ এই নলিনীবালা দেৱীক সৰুতে কাব্য আৰু সংস্কৃত শিকাইছিল আন ঘৰুৱা শিক্ষকো আছিল তেওঁৰ ঘৰতে তেওঁ ইংৰাজী অসমীয়া বুৰঞ্জী অংক ভূগোল আদি বিষয়ৰ জ্ঞান লাভ কৰিছিল তাৰোপৰি তেওঁ আইতাকৰ পৰা বৰগীত স্তোত্ৰপাঠ স্নান মন্ত্ৰ আৰু গোসাই সেৱা শিকিছিল আৰু ককাকৰ পৰা দুৰ্গাবৰী গীত ভটিমাপদ লেছাৰীৰ সুৰ আদি শিকিছিল বাল্যকালতে তেওঁ পিতাহিৰু নামেৰে এটা কবিতাও ৰচিছিল হেৰা প্ৰভাতৰ অৰুণ কিৰণ ক'ত পালে এনে উজ্জ্বল বৰণ ইমান কোমল মাধুৰী সনা যিজনে বিলালে এই শোভা ৰাখি সেইজনেই আমাৰ পিতা সাংসাৰিক জীৱন 1909 চনৰ মাত্ৰ 12 বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত তেওঁৰ বিয়া হৈছিল কিন্তু মাত্ৰ 19 বছৰ বয়সতে তেওঁ অকালতে স্বামীক হেৰুৱাই অকাল বৈধব্যক সাৱটি ল'ব লগা হৈছিল 4টা সন্তানৰ মাতৃ আছিল নলিনীবালা দেৱী স্বামীৰ মৃত্যুৰ কিছুদিন পিছতে তেওঁ পঞ্চম সন্তানটিৰ জন্ম হয় স্বামীৰ অকাল মৃত্যুৰ পাছতে তেওঁ পিতৃগৃহলৈ ঘূৰি যায় সাহিত্যৰাজি স্বামীৰ অকাল বিয়োগৰ পাছত
পাছতি সন্তানৰ সৈতে অশেষ কষ্টৰে পাছৰ দিনবোৰ পাৰ কৰিছিল। এই সময়ছোৱাত তেওঁ দুজনকৈ পুত্ৰকো অকালতে হেৰুৱাব লগা হয়। স্বামী আৰু দুজনকৈ পুত্ৰৰ অকাল বিয়োগৰ মৰ্মান্তিক বেদনাৰ পৰা মুক্ত পাবলৈ ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছিল। সেই সময়ত তেওঁ বেদ, উপনিষদ, গীতা, ভাগৱত অধ্যয়নত মনোনিৱেশ কৰিছিল। শৈশৱতে অংকুৰিত সুপ্ত হৈ থকা কবি প্ৰতিভা এই সময়তে পুনৰ সাৰ পাই উঠে। বিয়াৰ পিছত শহুৰেকে তেওঁক এটা সোণৰ কলম উপহাৰ দিছিল। পিছৰ দিনবোৰত তেওঁ এই সোণৰ কলমৰ মান ৰাখিবলৈ সক্ষম হয়। পিতৃৰ উপদেশ আৰু অনুপ্ৰেৰণাই তেওঁক জীৱন যুদ্ধত জয়ী হোৱাত সহায় কৰিছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত কাব্যসমূহ হ'ল সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, স্মৃতিতীৰ্থ, পৰশমণি, যুগদেৱতা, জাগ্ৰতী, অলকানন্দা, বিশ্বদ্বীপ আৰু অন্তিম সুৰ। আত্মজীৱনী হৈছে এৰি অহা দিনবোৰ। প্ৰবন্ধপুথি হৈছে শান্তিপথ। ইয়াৰ উপৰিও তেওঁ জীৱনীমূলক গ্ৰন্থসমূহ হ'ল স্মৃতিতীৰ্থ, যিখন তেওঁৰ দেউতাকৰ জীৱনৰ আধাৰত ৰচিত কৰিছিল 1940 চনত, চৰ্দাৰ বল্লভভাই পেটেল, আৰু বিশ্বদ্বীপা। তেওঁ এগৰাকী নাট্যকাৰো আছিল। তেওঁৰ দ্বাৰা লিখিত নাটকসমূহ হৈছে শেষ পূজা, পাৰিজাত অভিষেক, প্ৰহ্লাদ আৰু মীৰাবাই। তেওঁৰ অপ্ৰকাশিত নাটকসমূহ হ'ল জয়মতী, জন্মাষ্টমী, পৰাজয়, পুৱতি পোহৰৰ কপনি, মহিষাসুৰৰ মৰ্দিনী, নৱজন্ম, হোলী, নেতাই ধুৱনীঘাট, নটী, পূজা, ভাৰত বিদুষী, অসম আউনী আদি। অপ্ৰকাশিত গ্ৰন্থসমূহ হ'ল জোনাকী স্বপ্নৰ সুৰভি, মন্দাকিনী, সন্ধিয়াৰ সপোন, পৰশ মেঘদূত ইত্যাদি। তেওঁ লাভ কৰা স্বীকৃতি আৰু সন্মানসমূহ: অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন, কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি, সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভাৰ অসম শাখাৰ নলবাৰী অধিৱেশনত কাব্য ভাৰতী উপাধি লাভ, অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ সভানেত্ৰী, অলকানন্দা কাব্যৰ বাবে সাহিত্য অকাডেমী বঁটা, পদ্মশ্ৰী বঁটা। ইয়াৰ উপৰিও 1986 চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ নাম পদ্মশ্ৰী নলিনীবালা দেৱী হিচাপে নামকৰণ কৰা হয়। 1954 চনত তেওঁ অসম সাহিত্য সভাৰ সভানেত্ৰী পদত অধিষ্ঠিত হয়। অসম সাহিত্য সভাৰ এই পদ লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা। ইয়াৰ উপৰিও তেওঁ অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাঁও অধিৱেশনৰ সভানেত্ৰীও আছিল। তেওঁ সদৌ অসম মাইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। মৃত্যু: 1977 চনৰ 24 নৱেম্বৰ তাৰিখে নলিনীবালা দেৱীৰ মৃত্যু হয়। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদি উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। কি বিষয়ৰ ওপৰত বা কোন ব্যক্তিৰ জীৱনীসমূহ আপোনালোকে চাব বিচাৰে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।